মোৰ নাম ডক্টৰ মৃন্ময় হাজৰিকা। মই মেডিকেল এণ্ড হেল্থ অফিচাৰ 1 স্বাস্থ্য বিভাগত যোৱা 7.5 বছৰ ধৰি পেলাই কৰ্মৰত অসম চৰকাৰৰ। মই কাৰেণ্ট প্লেচ অফ পষ্টিং ইছলামপুৰ ৰাজ্যিক চিকিৎসালয় বঙালমৰা। এজন জুবিন প্ৰেমিক, এজন সজাগ নৱ অসমীয়া হিচাপে, জাতিটোক ভাল পোৱা, বিশ্ব শান্তি বিচৰা এজন নিউ আছামিছ হিচাপে মই প্ৰশ্ন কিছুমান মোৰ কৰিবলগীয়া আছে। মোৰ প্ৰশ্নখিনি কৰিবলগীয়া আছে আমাৰ চৰকাৰতন্ত্ৰৰ ওপৰত। মোৰ আস্থা আছে, কিন্তু কিছুমান মোৰ প্ৰশ্ন জানিবলৈ মন আছে। কিছুমান প্ৰশ্ন আছে মোৰ আমাৰ সচেতন সাংবাদিক মহলৰ ওপৰতো। আৰু ইমান ভাষণ দিব নাজানো, সৰুকৈ মই দুটামান কথাও ক'ম, আপোনালোকে অকণমান হেৰি কৰিব। মই আজি চাকৰিৰ পৰা অব্যাহতি দিছোঁ এইবাবে, এইটো এটা মোৰ গণতান্ত্ৰিক এটা গান্ধীয়ান ডিচেণ্ট। মই সন্তুষ্ট হোৱা নাই। মই অকণমান এবাৰ পঢ়ি দিব বিচাৰিছোঁ মই কি লিখিছোঁ। টু দ্য জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ লখিমপুৰ, নৰ্থ লখিমপুৰ, আছাম 787001, ডেটেড 14 অক্টোবৰ 2025, নৰ্থ লখিমপুৰ। ছাবজেক্ট এন এপ্লিকেশ্যন অফ ৰেজিগনেশ্যন। বাকীখিনি মই পঢ়ি দিওঁ। ৰেছপেক্টেড ছাৰ, most humbly I do beg to state that has been already conveyed over the District Health Society Group Lakhimpur in WhatsApp unofficially a couple of days back. Thereby, since today I have resigned, I am hereby resigning from my current job and post as MNHO 1, Islampur State Dispensary, Lakhimpur. As because of my frustration and strong dissatisfaction of current government inquiry regarding Zubin Garg's death, investigation process, both as a citizen of India and as a student of science. Also, that I will not be cooperating with the District Health Society Lakhimpur even if ESMA বুলি এখন এক্ট আছে, ESMA এক্ট যদি মোৰ ওপৰত ইনভকো কৰে বা ইম্পজো কৰা হয়, তথাপিও মই কোঅপাৰেট নকৰোঁ। Also that for the purpose of formal resignation as per the guidelines laid down by the Department of Health and Family Welfare, Government of Assam, it will be applied within this week. This is for your favor of your kind consideration and necessary action. যদি মই সূক্ষ্মভাৱে ক'ব বিচাৰোঁ, মই কি খুজিব ক'ব বিচাৰিছোঁ মোৰ এপ্লিকেশ্যন অফ ৰেজিগনেশ্যনৰ থ্ৰু দি, যে এজন দায়িত্বশীল আৰু সচেতন ভাৰতীয় নাগৰিক হিচাপে আৰু বিজ্ঞানৰ এগৰাকী ছাত্ৰ হিচাপে আৰু যিহেতু ফৰেনচিক মেডিচিনত মই 1 বছৰ ট্ৰেইনিং বা পঢ়ি আহিছোঁ, মোৰ কিছুমান প্ৰশ্ন সুধিবলগীয়া আছে। গতিকে কেইটামান প্ৰশ্ন মই উইদিন দ্য ৰাইটছ পাৰ্মিটেড টু মি বাই দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, আমাৰ ভাৰতীয় সংবিধানে আৰু মোৰ পদমৰ্যাদা ৰাখি পেলাই মই কিছুমান কথা সুধিবলগীয়া আছে। সেই কথাষাৰ মই কওঁ। এতিয়া প্ৰথমতে আপুনি বুজিব লাগিব যে মই জুবিন দাক মই কি বুলি ভাবোঁ। গতিকে আমি নতুন সেই অৰ্থডক্স লেন্সে থ্ৰু দি নাচাই, নতুন যুৱ প্ৰজন্মই জুবিন দাক কিয় আমি ইমান প্ৰেমী, কিয় আমি জুবিন পাগল, আপোনালোকে বুজিব লাগিব। তাৰ কাৰণে মই জুবিন দাক ভাবোঁ এজন বিশিষ্ট সাহিত্যকাৰ আৰু নিজৰ জাতিটো, নিজৰ ভাষাটো, নিজৰ বৰ অসমখনক ভাল পোৱা এজন বিশিষ্ট শিল্পী। তাৰপৰা মোৰ এতিয়া প্ৰশ্ন যোনখিনি আছে, সেই কিছুমান প্ৰশ্নটো হৈ গ'ল এজ এ চিটিজেন অফ ইণ্ডিয়া এণ্ড এজ এ ষ্টুডেণ্ট অফ ছায়েন্স। ভাৰ্চুৱেল অটপচি আৰু টক্সিকলজি ৰিপৰ্ট ফ্ৰম ছিংগাপুৰ গভৰ্ণমেণ্ট আমি কেতিয়া পাম? দ্বিতীয় প্ৰশ্ন, সেইটো মই নাজানো, সেইখিনি একচুৱেলি আপোনালোক সাংবাদিকসকলে সুধিব লাগিছিলে, যে এনি ফৰ্ম অফ ডিপ্ল'মেটিক ইমিউনিটি ইনভক ডিউৰিং দ্য প্ৰচেছ অফ ৰিকভাৰী অফ বডি অফ জুবিন গাৰ্গ ফ্ৰম ছিংগাপুৰ, যেতিয়া তেখেতৰ নশ্বৰ পাৰ্থিৱ দেহটো অনা হৈছিলে, কিবা ধৰণৰ ডিপ্ল'মেটিক ইমিউনিটি ইউজ কৰা হৈছিলে নেকি? আৰু এটা মই সুধিব বিচাৰোঁ যে ডাজ SIT have jurisdiction to go to Singapore
SITৰ ওচৰত সেই জুৰিছডিকশ্যন আছে নেকি যে ছিংগাপুৰ যাব পাৰে তেখেতসকলে। আৰু ষ্টুডেণ্ট অফ ছায়েন্স বুলি মই কেলৈ কৈছোঁ, এম্বামিং হোৱাৰ পিছত টক্সিকলজি ৰিপৰ্টৰ ভেলু কিমান। তাৰপিছত আৰু এটা মই জানিব বিচাৰিছোঁ, হোৱাট ইজ দ্য কাৰেণ্ট কণ্ডিশ্যন অফ ছিংগাপুৰিয়ান পুলিচ ইনভেষ্টিগেশ্যন ইন টু দ্য কজ অফ ডেথ অফ জুবিন গাৰ্গ। মানে যিহেতু তেখেতৰ অকাল মৃত্যু ছিংগাপুৰত হৈছিলে, তাতো এখন আপোনাৰ পুলিচ ইনভেষ্টিগেশ্যন চলিছে, তাৰ আমি ৰিপৰ্টটো কেতিয়াকৈ পাম, সেইকেইটাই মোৰ জানিবলগীয়া কথা। আৰু ইয়াতে যদি মই কৈ শেষ নকওঁ তেতিয়াহ'লে ভুল হ'ব। আমি নৱপ্ৰজন্মই, নিউ জেনেৰেশ্যনে, শিক্ষিত যুৱ সমাজে কি বিচাৰে? আমি বিচাৰোঁ এজন মহান ব্যক্তি জুবিন গাৰ্গ দাদাৰ নিচিনা আমি যে কৈ আছোঁ, যোনটো প্ৰচিডিঅ'ৰ আমি ফ'ল' কৰিছোঁ, আমি সৰু মানুহ, মই ইমান নাজানো আইনৰ বিষয়ে, কিন্তু যিমানখিনি জানো, যিমানখিনি বস্তুখিনি আয়ত্ব কৰিছোঁ, মই জাষ্ট এটা কথা মই ক'ব বিচাৰিছোঁ যে যোনটো প্ৰচিডিঅ'ৰ আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টৰ পেনেল অফ জাজ, অনাৰেবল হাইকোৰ্ট পেনেল অফ জাজ, বা যদি আমাৰ প্ৰশ্ন ডাইৰেক্ট আমাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া অনাৰেবল বি.আৰ. গবাই দেৱক কৰা কিয় হোৱা নাই? এডভকেচি ইজ আনাডাৰ থিং, বিং জাজ ইজ আনাডাৰ থিং। সেইটো মোৰ বোধগম্য হয়, যদিও মই ভুল হ'ব পাৰোঁ। ডাঙৰ মানুহে নিজৰ এক্সপাৰ্টে সেইবোৰ কথা ক'ব পাৰিব। মই সাধাৰণ এজন আৱেগিক, খুবেই দুখিত, অতিকৈ ক্ষোভত থকা এজন অসমীয়া, নিজৰ জাতি, নিজৰ ভেটি, নিজৰ পৰিচয় লৈ পেলাই যথেষ্ট সচেতন, যথেষ্ট আৱেগিক। সেইবাবেহে আজি মই এনেকুৱা কৰিব লগাত পৰিলোঁ। কাৰণ মোৰ দৰে অন্য বহুত যুৱক যুৱতীয়ে, বহুত ৰাইজে এইকেইদিন ভালকৈ শুব পৰা নাই, বহুতেই ভালকৈ শুব পৰা নাই বিগত পিছত। গতিকে আৰু ইয়াতে মই এবাৰ ক'ব বিচাৰিম, যিহেতু ইমানবোৰ ডাউট আহিলে আপোনাৰ অট'পচি প্ৰচেছত, কিয় মোৰ শিক্ষাগুৰু লগতে এজন ইণ্টাৰনেশ্যনেলি এক্লেইমড ফৰেনচিক মেডিচিনৰ প্ৰফেচাৰ, যোনে পাইনিয়াৰিং কৰিছিলে ইণ্ডিয়াত ফৰ ভাৰ্চুৱেল অট'পচি, এণ্ড হি ইজ ভেৰি লাৰ্ণেড ইন টক্সিকলজি, ডক্টৰ অমৰজ্যোতি পাটোৱাৰী ছাৰ, নাও HOD এণ্ড প্ৰফেচাৰ অফ নিগ্ৰিমছ, শ্বিলং। আগত ছাৰ GMCHত আছিলে, এতিয়া নিগ্ৰিমছত আছে। ছাৰে বহুত ইণ্টাৰনেশ্যনেল হেৰি কৰে, মানে কি ছেমিনাৰ দি দিয়ে, লেকচাৰ্ছ দি থাকে। আৰু সেইবাবে মই বহুত যোনপিনে আমি ধাৰণা কৰিছোঁ, যোনখিনি প্ৰশ্ন লগীয়া আছে, বহুতে সুধিবলৈ ভয় কৰে, বহুতে হেৰি কৰে, বহুতে সুধিবলৈ পোনপটীয়া প্ৰশ্নখিনি আপোনালোকে ৰিপ্লাই কৰি চাই ল'ব দেই। কিন্তু মোৰ এটা কথা ইয়াতে মই কৈ লৈছোঁ, নাই, তদন্ত প্ৰক্ৰিয়াৰ কথাটো কি হৈ আছে, আমি কুৱেশ্যনছখিনি সঠিক কুৱেশ্যনছ কৰিছোঁ নাই। মই তদন্ত প্ৰক্ৰিয়াৰ ভিতৰত ইমান মই সোমাব নোৱাৰোঁ। মই এইটো সুধিব বিচাৰিছোঁ, আমি কুৱেশ্যনছখিনি ঠিক কৰিছোঁ নাই, নিজৰ প্ৰশ্নখিনি আমি ঠিকমতে শুনিছোঁ নাই। মইতো ইমান নাজানো, মই জাষ্ট MBBS হয়, ইমান কি আছিলে MD ইন ফৰেনচিক মেডিচিন নহয়, মই BA-LLB কৰা বা LLM কৰা নহয়, বা মই জাজ নহয়। কিন্তু আমাৰ নৱপ্ৰজন্ম হৈ পেলাই, শিক্ষিত নৱপ্ৰজন্ম হৈ পেলাই মই প্ৰশ্নকেইটাহে সুধিব বিচাৰিছোঁ, আৰু যোনকেইটা উত্তৰ মই পাম নে নাপাওঁ মই নাজানো, সেইটো দুখৰ নিচিনা লাগিছে। সেইকাৰণে মই মোৰ ৰেজিগনেশ্যন দিছোঁ। তাৰ এইখিনি কোৱাৰ আগত মই অকল নিউ জেনেৰেশ্যন, নতুন যুৱ প্ৰজন্মৰ হিচাপে এটা শ্লোগান দিয়েই মোৰ কথাখিনি ক'বলগীয়াখিনি মই খতম কৰিম। জয় ভীম, জয় গুৰু শংকৰ, জয় জুবিন দা।